সোশ্যাল মিডিয়া তথা সংবাদ মাধ্যমত মই জানিব পাৰিছে যে মোক বিপিএফ দলত যোগদান কৰা বুলি কিছু বিপিএফ কৰ্মী দৰংগাজুলিৰ তেখেতসকলে মোক প্ৰতিমূৰ্তি দাগ কৰিছে লগতে ৰাজপথত টায়াৰ জ্বলাই পেলাই তেখেতসকলে কিছু প্ৰতিবাদ সাব্যস্ত কৰিছে তো মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই যেহেতুকে মই বিজেপি দলৰ হৈ ইয়াত দৰংগাজুলিৰ ৰাইজৰ মৰম লৈ পেলাই নিৰ্বাচন জিকিছে আৰু মই আমাৰ প্ৰদেশ বিজেপিৰ যি নিৰ্দেশ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ নিৰ্দেশতহে মই কাম কৰিম সেইটোও হ'ব পাৰে মই ডিৰেক্টলি ক'ব খোজা নাই তেখেতসকলে কি কাৰণত এইটো আজি যিটো ধৰ্ণা কাৰ্যসূচী ল'লে মোৰ প্ৰতিমূৰ্তি দাগ কৰিলে ৰাজপথত টায়াৰ জ্বলালে এইবোৰ মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই মোৰ এটা হাইকমাণ্ড আছে আৰু সেই হাইকমাণ্ডৰ মতেহে মই ভৱিষ্যতে কাম কৰিম আৰু বিজেপি দলৰ পতাকাৰ তলৰ হৈহে মই কাম কৰি যাম যোগাযোগই কৰা নাই কেনেকৈ চামিলৰ কথা আহিল মই যোগাযোগ কৰাই নাই কোনো মই বিপিএফ দলৰ কোনো নেতাৰ লগত মই যোগাযোগ কৰা এইটো প্ৰশ্নই নুঠে আৰু প্ৰমাণ আছে যদি কওক মোক কাৰোবাৰ লগত যোগাযোগ যদি কৰিছে মই এটা প্ৰমাণ সহকাৰে কওক উইদাউট প্ৰমাণ এইটো মানে কিহৰ এইটো মানে ভিত্তিত এইবিলাক কাম কৰিছোঁ মই আচৰিত খাইছোঁ মই অনুৰোধ কৰিব বিচাৰিছোঁ দৰংগাজুলি বাকী তথা তামোলপুৰ বাকী ৰাইজক যে আমাৰ নিৰ্বাচন শান্তিপূৰ্ণ হৈ গ'ল আৰু এতিয়া আমাৰ ৰাইজৰ হকে কাম কৰাৰ এটা সময় আহিল সেইটোহে হ'ব লাগে তো মই অনুৰোধ কৰিম নিৰ্বাচন যোৱাৰ পিছত আমাৰ কিছু কাম কৰিব লগা আছে এই কামবিলাক আমি কৰি থাকিব লাগে মইতো নতুন নহয় মই যিহেতুকে 4বাৰ এই সমষ্টিটো মই প্ৰতিনিধিত্ব কৰিছোঁ মই এইবাৰহে তেনেকুৱা মানে মোৰ ওপৰত প্ৰতিবাদটো দেখিছোঁ মই এই প্ৰথম মই মোৰ জীৱনত মোৰ লাইফত মোৰ ওপৰত প্ৰতিবাদ কৰা মই এইটোৱেই প্ৰথম দেখিছোঁ সেইটো কাৰণে মই আচৰিত খাইছোঁ সোশ্যাল মিডিয়া তথা সংবাদ মাধ্যমত মই জানিব পাৰিছে যে মোক বিপিএফ দলত যোগদান কৰা বুলি কিছু বিপিএফ কৰ্মী দৰংগাজুলিৰ তেখেতসকলে মোক প্ৰতিমূৰ্তি দাগ কৰিছে লগতে ৰাজপথত টায়াৰ জ্বলাই পেলাই তেখেতসকলে কিছু প্ৰতিবাদ সাব্যস্ত কৰিছে তো মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই যেহেতুকে মই বিজেপি দলৰ হৈ ইয়াত দৰংগাজুলিৰ ৰাইজৰ মৰম লৈ পেলাই নিৰ্বাচন জিকিছে আৰু মই আমাৰ প্ৰদেশ বিজেপিৰ যি নিৰ্দেশ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ নিৰ্দেশতহে মই কাম কৰিম সেইটোও হ'ব পাৰে মই ডিৰেক্টলি ক'ব খোজা নাই তেখেতসকলে কি কাৰণত এইটো আজি যিটো ধৰ্ণা কাৰ্যসূচী ল'লে মোৰ প্ৰতিমূৰ্তি দাগ কৰিলে ৰাজপথত টায়াৰ জ্বলালে এইবোৰ মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই মোৰ এটা হাইকমাণ্ড আছে আৰু সেই হাইকমাণ্ডৰ মতেহে মই ভৱিষ্যতে কাম কৰিম আৰু বিজেপি দলৰ পতাকাৰ তলৰ হৈহে মই কাম কৰি যাম